আচলতে আজি মোৰ জন্মদিন আৰু যেতিয়াৰ পৰা ইয়াতে আমাৰ কাশিমপুৰৰ সনাতন যোগাশ্ৰমৰ সমীপত যেতিয়াৰ পৰা এই মানে অমৃত সৰোবৰটো যেতিয়াৰ পৰা ইয়াত বনাইছিল তেতিয়াৰ পৰা মোৰ মনত এটা ইচ্ছা আছিল যে এই সৰোবৰ পুখুৰীটোৰ চাৰিওফালে আমি অলপ বৃক্ষৰোপণ কৰিম এনেকুৱা এটা মন আছিল। তো মই যোৱা পৰহি কথাটো ভাবিলোঁ। তো ভাবি আমাৰ এই কাশিমপুৰ বুঢ়ীনগৰ নমাটি বৃহত্তৰ অঞ্চলৰ ৬০ৰ ঊৰ্ধৰ ব্যক্তিখিনিক জ্যেষ্ঠ ব্যক্তিখিনিক নিমন্ত্ৰণ জনাই আজি তেখেতসকলৰ জৰিয়তে তেখেতসকলৰ লগত লগ হৈ আজি আমি সেই পুখুৰীটোৰ পাৰত বৃক্ষৰোপণ কৰিলোঁ আৰু বৃক্ষখিনি আমি ভালকৈ ৰখাৰ কাৰণে গছখিনি আমি জীয়াই তোলাৰ কাৰণে যিখিনি প্ৰচেষ্টা ল'ব লাগে অহা দিনত আমি সেইখিনি ল'ম বুলিও প্ৰতিশ্ৰুতিবদ্ধ। লগতে যিখিনি জ্যেষ্ঠ ব্যক্তি মোৰ নিমন্ত্ৰণত আহি আমাৰ ইয়াত উপস্থিত হৈ মোক যে আশীৰ্বাদ দিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ উত্তৰ নলবাৰী মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি মোৰ ৰাজনৈতিক গুৰু মাননীয় নন্দলাল চৰকাৰদেৱে আহি আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে, গতিকে তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আজিৰ এই জন্মদিনৰ পবিত্ৰ ক্ষণত মই পণ লৈছোঁ অনাগত দিনত সামাজিকভাৱে যিমানখিনি অনুষ্ঠানত জড়িত হৈ সামাজিকভাৱে যিখিনি অৱদান জগাব লাগে সেইখিনি আমি জগাই যাম আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ তেওঁ যাতে মোক আশীৰ্বাদ কৰে, যাতে সমাজৰ লগত সদায় মিলি এনেদৰে আমি চলি যাব পাৰোঁ। ধন্যবাদ। আমি আদৰণি জনাইছোঁ। তেওঁলৈ আমাৰ হিয়া ভৰা আশীৰ্বাদ থাকিল। তেওঁৰ জীৱনৰ মানে সুন্দৰ মসৃণ হওক তেওঁৰ জীৱনৰ পথ। এটা ভাল পৰিৱেশৰ মাজেদি এটাই যিটো অমৃত সৰোবৰ চৰকাৰে যিটো আমাৰ অনুদান দিছিলে অমৃত সৰোবৰৰ পাৰে পাৰে যিটো বৃক্ষৰোপণ কৰিব এটা সুন্দৰ প্ৰচেষ্টা। কাৰণ গছ নহ'লে মানুহ থাকিব নোৱাৰে। কাৰণে গছ এনেকুৱা এবিধ বস্তু যে আমাৰ গোটেই জীৱনটো আমাৰ জন্মৰ পৰা মৃত্যুলৈকে গছ জড়িত হৈ আছে। আমি যদি চাবলৈ যাওঁ ভালদৰে বৈজ্ঞানিক বিশ্লেষণ কৰিবলৈ গ'লে গোটেই আছে। কাৰণ এই গছৰ পৰাই আমি ফল মূল খাই জীয়াই থাকিম। এই গছৰ ডাল পাত আমাৰ মানে খৰি হিচাপে ব্যৱহাৰ কৰে, তাৰ গা গছটোকে আমি বিভিন্ন ঘৰত ব্যৱহাৰ কৰোঁ। মুঠতে আমাৰ মৰাৰ সময়তো আমাৰ এই গছবিলাকে আমাক সহায় কৰে। গতিকে গছৰ যিটো উপকাৰিতা, গছৰ যিটো পাৰিপাৰ্শ্বিক আজি যিটো মানে বায়ু প্ৰদূষণ হৈছে, এই বায়ু প্ৰদূষণৰ গছ ৰোপণ কৰি পেলাই অনুপম বৰ্মনে যিটো এটা প্ৰচেষ্টা হাতৰ যে উত্তম প্ৰচেষ্টা, মই তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁৰ উত্তৰটোৰ কামনা কৰিছোঁ মই। তেওঁৰ সুন্দৰ আৰু ডেকা ল'ৰা এটা আৰু আমাৰ যিহেতু উত্তৰ নলবাৰী মণ্ডলৰ যুৱ মৰ্চাৰ তেওঁ সভাপতি, তেওঁৰ এটা উজ্জ্বল ভৱিষ্যত আছে আৰু সুন্দৰ প্ৰচেষ্টা তেনেকৈ হাতত লৈ যাওক। তেওঁৰ নৱপ্ৰজন্মক উৎসাহিত কৰক, নৱপ্ৰজন্মক হাতত লৈ আগবাঢ়ি যাওক। তেওঁৰ ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। তেনেকৈ গৈ থাকক, তেওঁৰ নিশ্চয় ভৱিষ্যত ভাল হ'ব। মই ইয়াকে কৈ আটাইলৈ মই পুনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ।